ঐ এহালি গৰুৱে মাকন চপাইনো খেতি কৰোঁ মাকন চপাইনো খেতি কৰোঁ ঐ মাকন জোৰেনো ছমাহলৈ জোৰেনো ছমাহলৈ ভাত ঐ আৰু ছমাহলৈ মাকন জোৰাবকে নোৱাৰোঁ ঐ মাকন জোৰাবকে নোৱাৰোঁ মাকন দিৱেনো গালে মোৰে হাত এই বিহু নাচ দৰকাৰো হৈছে আজিকালি ক্লাছত বিহু নাচ দিছে নহয় হয় নহয় আজিকালিতো বিহু নাচটো আমাৰ স্কুলৰ হেৰি হৈ গ'ল নহয় এটা ক্লাছ আছে নহয় গতিকে বিহু নাচটো মাষ্টৰনীয়েও জানিব লাগিব আজিকালি এতিয়া আমি যাম পূৰবী বাইদেউৰ ওচৰলৈ নমস্কাৰ বাইদেউ ৰেখা বাইদেউ মই আপোনাৰ মানে নিজে যে আনন্দ মনেৰে নাচিছে সেইটো কিন্তু আমি তিনিওজন বিচাৰকে কিন্তু খুব উপভোগ কৰিছোঁ আপোনাৰ বাইদেউৰ ল'ৰা সন্তানটি অহা নাই আপোনাৰ নাই বাইদেউ সি বৰ্তমান অসমত নহয় সি বেংগলোৰত থাকে বেংগলোৰত আছে পঢ়ি থকা নহয় সি ছফ্টৱেৰ ইঞ্জিনিয়াৰ আৰু ঘুনুক ঘানাকে মোৰ কাণত পৰিছে আপোনাৰ ল'ৰা ষ্টেণ্ড কৰিছে হয় বাইদেউ সি ষ্টেণ্ড কৰিছিলে এখন মঞ্চৰ পৰা মই এটা কথা কিন্তু ক'বলৈ অনুমতি বিচাৰিছোঁ যদি আপোনালোকে দিয়ে নিশ্চয় ক'ব বাইদেউ আমাৰ ল'ৰা এখন চৰকাৰী অসমীয়া মাধ্যমৰ স্কুলত পঢ়ি সি 10টা অগ্ৰণী ইঞ্জিনিয়াৰিং অনুষ্ঠানৰ ভিতৰৰ পৰা এখন ইঞ্জিনিয়াৰিং ইউনিভাৰ্চিটি শুনিছে NIT কৰ্ণাটক মানে চুৰাটকলত যিখন আছে সেইখনত সি কোনো গেপ নোহোৱাকৈ ড্ৰপ নিদিয়াকৈ সি IT ব্ৰাঞ্চত চিট পাইলে আৰু চিট পাই তাত কিন্তু IT ব্ৰাঞ্চত সি প্ৰথম 2-3টা ল'ৰাৰ ভিতৰত দপদপাই আছিলে সেই ইনষ্টিটিউটত আৰু 2 নম্বৰ কথা সি কেম্পাছ প্লেচমেণ্ট পাইছিলে গোল্ডমান ছাক্স এটা ৱৰ্ল্ড লাৰ্জেষ্ট বেংকিং কোম্পানীত মই মাত্ৰ এইটো কথা ক'ব বিচাৰিছোঁ যিটো সময়ত আমি অসমীয়া মাধ্যম বুলি ক'লে ভয় কৰোঁ চৰকাৰী স্কুলত ভয় কৰোঁ এই সময়টোতে সি অসমীয়া মাধ্যমৰ চৰকাৰী স্কুল এখনৰ পৰা গৈ ভাৰতৰ এটা অগ্ৰণী অনুষ্ঠানত দপদপায় আৰু আপোনালোক সকলোৱে জানিব যিসকল জড়িত আছে যে গোল্ডমান ছাক্স যিটো বেংকিং কোম্পানী তাত পাবলৈ সকলোৰে এটা সপোন থাকে সি কিন্তু তাত ছফ্টৱেৰ ইঞ্জিনিয়াৰ হিচাপে তাক নিযুক্তি দিছিলে আৰু এটা কথা কিন্তু মই কওঁ আমাৰ যদি অসমীয়া মাধ্যমৰ স্কুল এতিয়া বন্ধ হৈ গৈছে হাজাৰখন অসমীয়া মাধ্যমৰ স্কুল যদি বন্ধ হৈ যায় আমাৰ কিন্তু মাতৃভাষাটো জীয়াই নাথাকে আমি সকলোবোৰ অসমীয়া সকলো কিনিপিক হৈ যাম বাহ বঢ়িয়া ইয়াকে কয় সময়ৰ সৎ ব্যৱহাৰ ন